নমস্কাৰ বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ এই ভিডিঅ'টো মই ধনুক ৰাশিৰ জীৱনৰ কিছু বিশেষ কথা বিচাৰ হিচাপে। ধনু ৰাশি নিৰ্মাণ হয় মূলা নক্ষত্ৰৰ 4টা চৰণ, পূৰ্ব আখাৰাৰ 4টা চৰণ আৰু উত্তৰ আখাৰাৰ 1টা চৰণ মিলি ধনু ৰাশি নিৰ্মাণ হয়। আৰু বৃহস্পতি হ'ল ধনু ৰাশিৰ অধিপতি অৰ্থাৎ মালিক। আৰু নক্ষত্ৰৰ কোনটো চৰণত জাতকৰ জন্ম হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰি আদ্য আখাৰ এনেদৰে নিৰ্ণয় কৰা হয়। ইয়ত আকাৰে ইয়ে, ইয়ত ওকাৰে ও ইও, ভত আকাৰে ভা, ভত দীৰ্ঘকাৰে ভি, ভত দীৰ্ঘকাৰে ভূ, দন্তীয়া ধত আকাৰে ধা, ফত আকাৰে ফা, ৰাত আকাৰে ৰা আৰু ভত আকাৰে ভে। এই আদ্য আখাৰেদি তেওঁলোকৰ নাম নিৰ্ধাৰণ কৰা হয়। ধনু ৰাশিৰ জাতক জাতিকাসকল অত্যন্ত সাহসী, কৰ্মঠ আৰু অতি কাৰ্যদক্ষ হোৱা দেখা যায়। এওঁলোক সাধাৰণতে ধীৰ স্থিৰ, মাৰ্জিত, ৰুচি সম্পন্ন, কুলশ্ৰেষ্ঠ, বন্ধু বান্ধৱৰ অতি প্ৰিয়, বুদ্ধিমান, বাকপটু, পৰহিতৈষী, স্বাধীনতাকামী, পূজনীয়, তীৰ্থসেৱী, সুখী, ভোগী, কামিক, মধ্যম, স্বাস্থ্যৰ উদাৰ মানসিকতা, সাহিত্য, বিজ্ঞান, দৰ্শনৰ প্ৰতি অনুৰাগী আৰু বিলাসপ্ৰিয় হোৱা দেখা যায়। ধনু ৰাশিৰ জন্ম জাতকৰ ব্যক্তিৰ জীৱনটো মধ্যভাগৰ পৰা অৰ্থ উপাৰ্জনেৰে আৰু অতি দক্ষতাৰে জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হয়। কৰ্মক্ষেত্ৰত ধনুক ৰাশিৰ জাতক জাতিকাসকল অপ্ৰতিদ্বন্দ্বী হিচাপে থাকিব বিচাৰে। আৰ্থিক ক্ষেত্ৰত এওঁলোকৰ জীৱনত বহু বাধাৰ সন্মুখীন হ'ব লগা হয়। তথাপি নিজ প্ৰতিভাৰ ফলত লক্ষ্যত উপনীত হ'ব পাৰে আৰু ভাবুক তথা কোমল হৃদয়ৰ হোৱাৰ বাবে আনক বিশ্বাস কৰি জীৱনত ঠগ খাব লগাও হয়। যিকোনো ক্ষেত্ৰত তৎক্ষণাত আগবাঢ়ে, কিন্তু বেছিভাগ ক্ষেত্ৰতে বিফল হৈ পৰে, যাৰ বাবে অতি সহজে খং উঠা দেখা যায়। বৃহস্পতি গ্ৰহৰ কাৰকতা অনুসৰি ধনু ৰাশিৰ জাতক জ্ঞানী, সুখা, কুলশ্ৰেষ্ঠ, ধাৰ্মিক, নীতিপৰায়ণ, ধনৱান, বাগ্মী, খ্যাতিমান, সুন্দৰ, বুদ্ধি বিশিষ্ট, ধাৰ্মিক আৰু সকলোৰে প্ৰিয় হয়। ধনু ৰাশিৰ জাতক জাতিকা বুদ্ধিমতী, প্ৰণয়হীনা, কঠোৰ স্বভাৱী আৰু পুৰুষ প্ৰকৃতিৰ হয়। ধনু ৰাশিৰ শুভ গ্ৰহ হ'ল ৰবি আৰু মংগল, বৃহস্পতি। অশুভ গ্ৰহ শুক্ৰ আৰু মাৰক গ্ৰহ শনি। আৰু শুভ সংখ্যা হ'ল জীৱনৰ 3 আৰু 9। শুভ ৰং হ'ল হালধীয়া আৰু শুভ মাহ হ'ল পুহ মাহটো তেওঁলোকৰ কাৰণে শুভ। যিহেতু ধনুক ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি হ'ল গুৰু বৃহস্পতি, গতিকে জ্যেষ্ঠজনক মান সন্মান আৰু জ্যেষ্ঠজনৰ প্ৰতি আদৰ কৰিলে তেওঁলোকৰ গুৰুৰ আশীৰ্বাদ পুষ্ট হৈ থাকে। ধনু ৰাশিৰ জন্মজাতকসকলৰ যদি প্ৰথম চৰণত জন্ম হয় তেনেহ'লে তেওঁ জ্ঞানী, দ্বিতীয় চৰণত নিৰ্ধনী, তৃতীয় চৰণত নিষ্কৰ্ম কৰা হয় আৰু চতুৰ্থ চৰণত ৰাজমান্য, পঞ্চম চৰণত ক্ৰোধী খঙাল আৰু ষষ্ঠ চৰণত পুত্ৰৱান, সপ্তম চৰণত কামী, অষ্টম চৰণত ধনৱান, নৱম চৰণত ৰক্তবিকাৰযুক্ত হোৱা দেখা যায়। গতিকে তেওঁলোকে ৰক্তবিকাৰৰ তেনেকুৱা যদি ৰোগ হোৱা যেন পায়, লগে লগেই চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি আৱশ্যকীয়। ধনু ৰাশিৰ জন্মজাতকসকলৰ জন্মৰ পৰা 5 মাহ আৰু জন্মৰ পৰা 3য় বৰ্ষত আৰু 6ষ্ঠ বৰ্ষত যথেষ্ট কষ্ট হয়। ৰোগ ভয় আৰু 11 বছৰ বয়সত নেত্ৰপীড়া অৰ্থাৎ চকুৰ ৰোগ আৰু 16 বছৰ বয়সত পানীৰ লগত ভয় থাকে বা পানীৰ পৰা আঘাত পোৱা যায় অৰ্থাৎ জলভয়। 24 বছৰ আৰু 36 বছৰ বয়সত অন্ধৰোগ। 48 বছৰত, 57 বছৰত আৰু 67 বছৰত সৰ্পৰ পৰা ভয় থাকে আৰু জলৰ পৰা অপমৃত্যুৰ ভয় থাকে। যদি শুভ গ্ৰহ দৃষ্টি থাকে তেনেহ'লে 85 বছৰ বয়সলৈকে তেওঁলোকৰ জীৱন লাভ কৰে। আৰু আহাৰ মাহৰ শুক্লপক্ষৰ প্ৰতিপদা তিথিত বৃহস্পতিবাৰে পুষ্য নক্ষত্ৰত গধূলি সময়ত তেওঁলোকে শৰীৰ ত্যাগ কৰে। আৰু জীৱনৰ এই অশুভ মাহ আৰু অশুভ বৰ্ষসমূহত যেতিয়া ঘৰৰ আৰম্ভণিতেই ঘৰত যদি কোনো নাম কীৰ্তন পূজা পাঠ আদি কৰা হয়, ভকতক সেৱা কৰা হয় আৰু ভকতক দান দক্ষিণাৰ দ্বাৰা তুষ্ট কৰা হয়, তেনেহ'লে এই অশুভ প্ৰভাৱৰ পৰা তেওঁ মুক্ত হৈ থাকিব পাৰে। ধন্যবাদ।